নলবাৰীৰ বৰভাগত সন্ধ্যাতৰা ভ্ৰাম্যমাণ নাট্য দলৰ সপ্তম নাট্যবৰ্ষৰ আখৰা উদ্বোধন। নলবাৰীৰ বৰভাগৰ বাউসী উদয়পুৰ গাঁওস্থিত স্থায়ী আখৰা গৃহত আগশাৰীৰ নাট্য দল সন্ধ্যাতৰা ভ্ৰাম্যমাণ নাট্য দলৰ সপ্তম নাট্যবৰ্ষৰ আখৰা উদ্বোধনী অনুষ্ঠান উৎসাহজনক পৰিৱেশত অনুষ্ঠিত হয়। অনুষ্ঠানত নাট্য দলটোৰ মুখ্য পৃষ্ঠপোষক ভগীন্দ্ৰ কলিতাই আখৰা গৃহৰ দ্বাৰ উন্মোচন কৰে। বিশিষ্ট সংগীত শিল্পী বিপুল বৈশ্যই বন্তি প্ৰজ্বলন কৰে আৰু নাট্য দলটোৰ মুখ্য কাৰ্যবাহী পৃষ্ঠপোষক সমাজৰত্ন ৰামধেনু বঁটাপ্ৰাপ্ত বিপিন তালুকদাৰে নাৰিকল ভাঙি নাট আখৰা উন্মোচন কৰে। বহুতো শুভাকাংক্ষীৰ উপস্থিতিত অনুষ্ঠানটোৰ সফলভাৱে সম্পন্ন হয়। নাট্য দলটোৰ প্ৰযোজক সমুদ্ৰ তালুকদাৰ আৰু সম্পাদক হীৰক দাসে জনোৱা মতে বিগত 6 বছৰীয়া অভূতপূৰ্ব সাফল্যৰ পিছত চলিত 2025-26 বৰ্ষত ব্যয়বহুল প্ৰযোজনাৰে মঞ্চস্থ হ'ব নাট্যকাৰ পাৰ্থপ্ৰতিম মেধিৰ মৰমৰ চিঞৰ আৰু অৰ্ধবিবাহ, লগতে সমৰেন্দ্ৰ বৰ্মন দেৱৰ মহানায়ক। 3খন নাটকে পৰিচালনা কৰিব বুবুল কলিতাই। দলটোৰ অভিনেতা অভিনেত্ৰীসকল হৈছে সমুদ্ৰ তালুকদাৰ, হীৰক দাস, মৃদুল ভূঞা, ধ্ৰুৱজ্যোতি পাপু, মানৱেন্দ্ৰ তালুকদাৰ, প্ৰশান্ত ৰাজ, চুমি হালৈ, ৰূপালী, হিমাশ্ৰী কলিতা আৰু প্ৰীতিৰেখা। সংগীত ব্যৱস্থাপনা উমেশ বেজবৰুৱা আৰু সীমান্ত বেজবৰুৱাৰ দায়িত্বত থাকিব। প্ৰযোজক সমুদ্ৰ তালুকদাৰে পূৰ্ব বৰ্ষবোৰৰ দৰে এইবাৰ নাট্যমী ৰাইজৰ সঁহাৰি আশা প্ৰকাশ কৰিছে। অতিথি আহি আমাক দিহা পৰামৰ্শ দিয়ে, আমাৰ নাট্যযাত্ৰাটো মহিয়ান কৰাত সঁচাকৈ আমাক অৰিহণা যোগাইছে। তেখেতসকলে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে আপোনালোকলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই পবিত্ৰ দিনত আহি আপোনালোকৰ জৰিয়তে আমাৰ নাট্যদলটোক অসমৰ বিভিন্ন প্ৰান্তত আপোনালোকে চিনাকি কৰাই দিব বিচাৰিছে। আৰু মই এইখিনিতে ক'ব লাগিব যে আমাৰ এটা বঁটা থাকে, নাট্যপ্ৰাণ বঁটা। এই বঁটাটো এই বৰ্ষতো আমি দিবলৈ চেষ্টা কৰিম, অহা যিদিনা আমি নাট্য আৰম্ভ কৰিম সেইদিনা। আৰু আশা ৰাখিছোঁ অসমৰ ৰাইজে বিগত বৰ্ষৰ দৰে এইবাৰো আঁকোৱালি ল'ব, নটৰাজে আমাক সদায় আশীৰ্বাদ কৰি যাব। এইবাৰ আমি 3খন নাটক লৈছোঁ। পাৰ্থপ্ৰতিম মেধিদেৱৰ ৰচনা আৰু বুবুল কলিতাৰ পৰিচালনাই মৰমৰ চিঞৰ আৰু অৰ্ধবিবাহ, আৰু সমৰেন্দ্ৰ বৰ্মনৰ মহানায়ক। 3খন নাটক লৈছোঁ। হয়, মুখ্য চৰিত্ৰত মই মহানায়ক আৰু আপোনাৰ মৰমৰ চিঞৰত আছোঁ। অৰ্ধবিবাহত একজন বেলেগ এক্টৰ আছে। এনেকৈ আশা ৰাখিছোঁ আগবাঢ়ি যাব পাৰিম বুলি। তাতো অৱশ্যে সুবিধা যেনেকৈ আছে, অসুবিধাও বহুত আছে। মানে প্ৰথম প্ৰব্লেমটো হ'বগৈ মনে মনে থাক, না ঘৰ যোৱাই না কোনো ধৰণৰ প্ৰব্লেম কৈছোৱেই নহয় যিকোনো ধৰণৰ প্ৰব্লেমে এই অনলৰ ওচৰত তিষ্ঠিব নোৱাৰে। যিকোনো ধৰণৰ প্ৰব্লেমে অনলৰ ওচৰত কেতিয়াও তিষ্ঠিব নোৱাৰে। প্ৰব্লেম কৰিম মই, প্ৰব্লেম কৰিম কেৱল মই। প্ৰব্লেম হ'ব কিন্তু আনৰ কাৰণে। যদিহে কোনোবা আহি মোৰ লক্ষ্য পূৰণৰ ৰাস্তাত আহি হেঙাৰ হৈ থিয় দিয়ে, এই অনলৰ জুইত দগ্ধ হৈ নিমিষতে ছাই হৈ যাব। উৰি যাব। কোমল ঘৰত কুঁৱলী মোৰ প্ৰেম মোৰ চিকাৰ আৰু মোৰ চিকাৰ, আৰু সেই চিকাৰ পূৰণৰ কাৰণে মই যিকোনো কামেই কৰিবলৈ প্ৰস্তুত। নলবাৰীৰ পৰা সুৰজিত ডেকা ৰিপৰ্ট, অসম 360। অসম 360 খবৰ যি সদায় আপোনাৰ লগত থাকে।